মাকবোৰৰ এটাই চিন্তা ৰাতিপুৱা ল'ৰা ছোৱালীক খাবলৈ কি দিম, টিফিনত কি দি পঠাম, গধূলি খাবলৈ কি দিম নহয় জানো। আজি এটা ৰেচিপিতে এই তিনিটাৰে সমাধান পাব। দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছে আপোনালোকে পিঠা, এয়া হৈছে চুজিৰে বনোৱা পিঠা। মই ইডলি ষ্টেণ্ডত বনাইছোঁ, কিন্তু ইডলি নহয়, চুজিত অকণমান নিমখ দিছোঁ, দি এনেকৈ ভাপত এই পিঠাকেইটা বনাই লৈছিলোঁ। এতিয়া মই এই পিঠাকেইটা 4 টুকুৰা কৰি লৈছোঁ। আপোনালোকে নিজৰ পচন্দৰ মতে কাটি ল'ব পাৰে। আৰু এইফালে মই ইয়াক গেছত কেৰাহী উঠাই দিলোঁ আৰু তাতে 3 চামুচমান মিঠাতেল দিলোঁ। তাত সৰু সৰুকৈ কুটি লোৱা আদা নহৰু দিলোঁ আৰু সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনিও ইয়াত দি দিলোঁ। দি অকণমান সময় ৰঙচুৱা হোৱালৈকে এইখিনি মই ভাজি ল'ম। জুইটো কম কৰি লৈছোঁ। এয়া চাওক, পিঁয়াজ আদা নহৰু এইখিনি আপোনালোকে কিমানখিনি লয় পিঠাটো সেই অনুসৰি ল'ব। আৰু এতিয়া অকণমান ভজাৰ পাছত এয়া কেপচিকামো এনেকৈ সৰু সৰুকৈ কাটি ৰাখিছিলোঁ, সেইখিনিও দি দিলোঁ। ইয়াতে আপোনালোকে আন ভেজিটেবলো এড কৰিব পাৰে, কিন্তু বহুত বেছি ভেজিটেবল হ'লেও ল'ৰা ছোৱালীক খাবলৈ মন নকৰে, সেইকাৰণে মই এয়াই দিলোঁ। সোৱাদ অনুসৰি অকণমান নিমখ দিলোঁ আৰু নিমখ দি পেলাই এনেকৈ কম জুইতে অলপ সময় ভাজি আছোঁ। এয়া চাওক, অকণমান সময় ভাজিব লাগিব। আৰু এতিয়া মই 5 মিনিটমান সময় ঢাকি দিম, যাতে কেপচিকাম পিঁয়াজ গোটেইখিনি অকণ কোমল হয়। আৰু ইয়াৰ 5 মিনিটৰ পাছত খুলিলোঁ, চাওক কোমল হৈ উঠিছে। একেবাৰে ভাজি যাব নালাগে, কেৱল কোমল হ'লেই হ'ল। আৰু অকণমান আকৌ লৰাই দিলোঁ। ল'ৰা ছোৱালীয়ে যিহেতু অকণমান চটপটা খাই ভাল পায়, সেইকাৰণে সিহঁতক এনেধৰণে বনাই আপোনালোকে দিব পাৰে। ইয়াতে মই 1 চামুচ চয়া চচ দিম। 1 চামুচ চয়া চচ দিলোঁ আৰু 2-3 চামুচমান জোখাৰে টমেটো কেটচাপ দিম। এয়া দিছোঁ, মই বটলেৰে ডাইৰেক্ট দি দিছোঁ। আৰু এতিয়া আকৌ অলপ সময় এনেকৈ ভাজি থাকিব লাগিব। এনেকৈ বনালে ল'ৰা ছোৱালীয়ে নাখাওঁ বুলি নক'বই। আপোনালোকে এবাৰ বনাই দিব, চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এইখিনি অকণমান সময় এনেকৈ ভাজিলোঁ। জলকীয়া যদি বেছিকৈ খাওঁ বুলি ভাবে বেছিকৈ দিব। মই 2টা জলকীয়া এনেকৈ ফালি দি দিছোঁ, বেছি জ্বলা দিয়া নাই। আৰু এইখিনি দিয়াৰ পিছতো এয়া ভাজিলোঁ, চাওক ধুনীয়াকৈ তেল উঠি আহিছে। আৰু এতিয়া মই যিখিনি পিঠা বা ইডলি যি বুলি ভাবে আৰু কাটি ৰাখিছিলোঁ সেইখিনি দি দিলোঁ। মই এনেকৈয়ে দিছোঁ, কৈছোঁৱে 4 টুকুৰাকৈ দিছোঁ। আপোনালোকে পাতল পাতলকৈ তেনেকৈও কাটি দিব পাৰে। আৰু এইখিনি দিয়াৰ পিছত জুইটো কম কৰি ৰাখি অলপ সময় ভাজি থাকিম, যাতে মছলাখিনি ধুনীয়াকৈ সেই পিঠাৰ টুকুৰাকেইটাত লাগি যায় আৰু টেষ্টটো ধুনীয়া হয়। সেইকাৰণে এয়া চাওক এনেকৈ ভাজি আছোঁ। মই একদম জুম কৰি দেখাইছোঁ আপোনালোকক। ৰংটো কিমান ধুনীয়া হৈছে নহয়নে বাৰু। এনেকৈ বনালে খাবলৈ বহুত বেছি ভাল হয়। মই সেইকাৰণে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যাতে মাকবিলাকৰ অকণমান সুবিধা হয়। আৰু এয়া মই প্লেটত লৈ দেখাই আছোঁ, চাওকচোন কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে। খাবলৈ বহুত বেছি ভাল হয়, মই বাৰে বাৰে কৈ আছোঁ। গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।